নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল কৰি খেলাৰ সাধু শীৰ্ষক উপন্যাসৰ বাবে দেৱব্ৰত দাসলৈ 2025 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা হিয়াৰ পখিলাবোৰ শীৰ্ষক লেখাৰে জনপ্ৰিয়তা অৰ্জন কৰা দেৱব্ৰত দাস এগৰাকী গল্পকাৰ ঔপন্যাসিক আৰু স্তম্ভ লেখক 1981 চনত দাসৰ প্ৰথমখন গল্প সংকলন অৰ্পিতাৰ এৰাতি প্ৰকাশ পায় এগৰাকী অভিযন্তাৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী বিষয়া আছিল দেৱব্ৰত দাস দেৱব্ৰত দাসৰ সংকলন গল্প সংকলনবোৰ হৈছে অৰ্পিতাৰ এৰাতি 1981 চনত প্ৰকাশ পাইছিল হয়তোবা ভেকচন আৰু অন্যান্য গল্প 1987 চনত প্ৰকাশ পাইছিল বিষয় মূলতঃ প্ৰেম 1995 চনত প্ৰকাশিত হৈছিল নিৰ্মালীৰ প্ৰেম 2002 চনত প্ৰকাশিত হৈছিল দেৱব্ৰত দাসৰ নিৰ্বাচিত গল্প 2007 চনৰ ৰাতিপুৱালৈ 2011 চনৰ ৰাজহাঁহৰ গান 2022 চনৰ ইফালে উপন্যাসৰ ভিতৰত গধূলিৰ পৰা গধূলিলৈ 1983 চনত প্ৰকাশিত হৈছিল মধ্যান্তৰ 1993 চনত পুতলা নাচৰ সাধু 1995 চনত ধূসৰতাৰ কাব্য 2005 চনত কৰি খেলাৰ সাধু 2022 চনত উপন্যাসিকা সংকলনৰ ভিতৰত মৃগয়া নিঠুৰ মৃগয়া 1993 চনত গান গোলাপ আৰু কাইটৰ কথা 1993 চনত দূৰলৈ নেযাবা কাবেৰী 1993 চনত দুৱাৰদলিৰ সময় 1993 চনত সপোনৰ দৰে দিঠকৰ দৰে 1995 চনত বৰষাৰ প্ৰথম সুবাস 1996 চনত আৰু পূজাৰ অসুখ 2009 চনত কৰি খেলাৰ সাধু শীৰ্ষক উপন্যাসৰ বাবে দেৱব্ৰত দাসলৈ 2025 বৰ্ষৰ সাহিত্য অকাডেমী সন্মান হিয়াৰ পখিলাবোৰ শীৰ্ষক লেখাৰে জনপ্ৰিয়তা অৰ্জন কৰা দেৱব্ৰত দাস এগৰাকী গল্পকাৰ ঔপন্যাসিক আৰু স্তম্ভ লেখক 1981 চনত দাসৰ প্ৰথমখন গল্প সংকলন অৰ্পিতাৰ এৰাতি প্ৰকাশ পায় এগৰাকী অভিযন্তাৰ লগতে এগৰাকী সুদক্ষ বিষয়া হিচাপে দায়িত্ব পালন কৰিছিল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী বিষয়া আছিল তেওঁ আৰু তেখেতে এই সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে কৰি খেলাৰ সাধু শীৰ্ষক উপন্যাসৰ বাবে 2025 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে ইয়াৰ পখিলাবোৰ শীৰ্ষক লেখাৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল দেৱব্ৰত দাসে দেৱব্ৰত দাসৰ গল্প সংকলনবোৰ হৈছে 1981 চনত প্ৰকাশ পোৱা অৰ্পিতাৰ এৰাতি 1987 চনত প্ৰকাশ পোৱা হয়তোবা ভেকচন আৰু অন্যান্য গল্প 1995 চনত প্ৰকাশ পোৱা বিষয় মূলতঃ প্ৰেম 2002 চনত প্ৰকাশ পোৱা নিৰ্মালীৰ প্ৰেম 2007 চনত প্ৰকাশ পোৱা দেৱব্ৰত দাসৰ নিৰ্বাচিত গল্প ৰাতিপুৱালৈ 2011 চনত প্ৰকাশ পাইছিল ৰাজহাঁহৰ গান 2022 চনত প্ৰকাশ পাইছিল উপন্যাসৰ ভিতৰত 1983 চনত প্ৰকাশ পোৱা গধূলিৰ পৰা গধূলিলৈ 1993 চনত প্ৰকাশ পোৱা মধ্যান্তৰ 1995 চনত প্ৰকাশ পোৱা পুতলা নাচৰ সাধু 2005 চনত প্ৰকাশ পোৱা ধূসৰতাৰ কাব্য 2022 চনত প্ৰকাশ পালে কৰি খেলাৰ সাধু ঔপন্যাসিকা সংকলন 1993 চনৰ মৃগয়া নিঠুৰ মৃগয়া 1993 চনৰ গান গোলাপ আৰু কাইটৰ কথা 1993 চনত প্ৰকাশ পোৱা দূৰলৈ নেযাবা কাবেৰী 1993 চনতে প্ৰকাশ পাইছিল দুৱাৰদলিৰ সময় ইফালে 1995 চনত প্ৰকাশ পাইছিল সপোনৰ দৰে দিঠকৰ দৰে 1996 চনত প্ৰকাশ পাইছিল বৰষাৰ প্ৰথম সুবাস আৰু 2009 চনত প্ৰকাশ পাইছিল পূজাৰ অসুখ 2025 বৰ্ষৰ সাহিত্য অকাডেমী সন্মান দেৱব্ৰত দাসলৈ অসমৰ বাবে গৌৰৱ কৰি খেলাৰ সাধু শীৰ্ষক উপন্যাসৰ বাবে দেৱব্ৰত দাসলৈ 2025 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা
আমাৰ সতীৰ্থ দীপাংকৰ দত্ত আছে ফোন লাইনত। দীপাংকৰ দত্ত, দেৱব্ৰত দাসলৈ এই সন্মান, এই বঁটা আৰু কি খবৰ আছে আপোনাৰ লগত? হয়, আজি কিছু সময় পূৰ্বে সাহিত্য একাডেমীয়ে 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰিলে আৰু অসমবাসীৰ কাৰণে, অসমৰ সাহিত্য অনুৰাগীৰ কাৰণে এইটো ভাল খবৰ যে এইবাৰ ঔপন্যাসিক গল্পকাৰ দেৱব্ৰত দাসলৈ 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে আৰু বড়ো ভাষাত চাহাইচুলি ব্ৰহ্মলৈ এখন উপন্যাসৰ বাবে বঁটাটো আগবঢ়োৱা হৈছে। দেৱব্ৰত দাস অসমীয়া সাহিত্যত সুদীৰ্ঘ প্ৰায় 3টা দশক জুৰি তেখেতে নিৰৱচ্ছিন্নভাৱে সাহিত্য কৰ্মৰ সৈতে জড়িত হৈ আছে। পেছাগতভাৱে এসময়ত তেওঁ বেংকৰ এগৰাকী বিষয়া আছিল, যদিও তেওঁ সাহিত্যৰ সৈতে মনোনিৱেশ কৰি সাহিত্যৰ ক্ষেত্ৰখনত এটা প্ৰতিষ্ঠিত নাম আৰু এগৰাকী সাহিত্যিক হিচাপে, মূলতঃ এগৰাকী গদ্যকাৰ হিচাপে দেৱব্ৰত দাস অসমৰ পঢ়ুৱৈ সমাজৰ মাজত পৰিচিত। তেখেতৰ হিয়াৰ বখিলা বৰ শীৰ্ষক এলানি গদ্য ৰচনাই এসময়ত স্বাধীনৰ পৃষ্ঠাত প্ৰভূত জনপ্ৰিয়তা পাইছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতৰ গল্প অৰ্পিতাৰ এৰাতি এটা তেখেতৰ বিখ্যাত গল্প। সেই ধৰণে তেখেতৰ কেইবাটাও গল্প অসমীয়া সাহিত্যত শ্ৰেষ্ঠ গল্প হিচাপে ইতিমধ্যে বিবেচিত হৈছে আৰু শেহতীয়াকৈ তেখেতৰ যিখন উপন্যাস কৰি খেলাৰ সাধু, এই কৰি খেলাৰ সাধু উপন্যাসখনৰ কাৰণে তেখেতে এইবাৰ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিলে আৰু এই খবৰটোৱে পঢ়ুৱৈ সমাজক আনন্দিত কৰিছে। দেৱব্ৰত দাসৰ যিসকল গুণমুগ্ধ পঢ়ুৱৈ, গুণগ্ৰাহী পঢ়ুৱৈ, তেখেতসকলক আনন্দিত কৰিছে, কিয়নো দেৱব্ৰত দাসৰ সৈতে সাহিত্য একাডেমী বঁটা পোৱা খবৰটোৱে সাহিত্য একাডেমী যিসকল বঁটাটোৰ কাৰণে যিসকল ৰৈ থাকে তেওঁলোকৰ কাৰণে এইটো অত্যন্ত আশাৰ খবৰ। দেৱব্ৰত দাসে এইবাৰ বঁটাটো পোৱাৰ পাছত অসমত এটা খুব আনন্দমুখৰ পৰিৱেশ দেখা গৈছে, বিশেষকৈ বৌদ্ধিক সমাজৰ মাজত। দীপাংকৰ দত্ত, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়ে ৰাইজৰ দলে। এই সন্দৰ্ভত আজি সন্ধিয়া বৈঠকত সিদ্ধান্ত লোৱা হ'ব। গৌৰৱ গগৈ বিধানসভাত অহাটো বিচাৰে অখিল গগৈয়ে। বিধানসভাৰ মান উন্নত হোৱাৰ বাবে গৌৰৱ গগৈ অহাটো দৰকাৰ। 126ৰ ভিতৰত 6জন মানুহে বিধায়কৰ কাম কৰিব পাৰে। বিধায়কৰ প্ৰথম কামটো হ'ল বিধান ৰচনা কৰা আৰু আইন প্ৰণয়ন কৰা। যোৰহাটত ৰাইজৰ দলৰ প্ৰাৰ্থী দিয়া প্ৰসংগত মন্তব্য অখিল গগৈৰ। যোৰহাটত মই কালি এটা লিখিতভাৱে প্ৰস্তাৱ আমাৰ দললৈ প্ৰেৰণ কৰিছোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিব নালাগে। আজি সেই সম্পৰ্কে আজি সন্ধিয়া আমাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকত যদি আমাৰ দলে এগ্ৰী কৰে তেতিয়াহ'লে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী আমি নিদিওঁ। গৌৰৱ গগৈ বিধানসভাত অহাটো মই বিচাৰোঁ। আমাৰ বিধানসভাৰ মান উন্নত হ'ব লাগে। আমাৰ 126জন বিধায়ক যদিও বিধানসভাত থাকে, 126জন মানৰ ভিতৰত 6জন মানেহে অকল বিধায়কৰ কাম কৰিব পাৰে। মানে বিধায়কৰ প্ৰথম কামটো হ'ল বিধান ৰচনা কৰা, আইন প্ৰণয়ন কৰা। লেজিছলেটিভ এছেম্বলি আইন সভা বুলি কোৱা হয়। এবাৰ যদিও কংগ্ৰেছৰ 29জন বিধায়ক জিকিছে, আপুনি দেখিব যে তেওঁলোকে বিশেষ কণ্ট্ৰিবিউশ্যন আছাম এছেম্বলিলৈ আগবঢ়াব পৰা নাই। সেইকাৰণে গৌৰৱ গগৈ আহিলে, তেওঁ যিহেতু লোকসভাত আছিলে, গতিকে নিশ্চিতভাৱে তেওঁ নিজে প্ৰাইভেট মেম্বাৰ্ছ বিল যদি বাহিৰত থাকে তেতিয়াহ'লে প্ৰাইভেট মেম্বাৰ্ছ বিল আনিব পাৰিব আৰু যদি চৰকাৰ কৰে তেতিয়াহ'লে তেওঁ দৰকাৰী আইন আনিব পাৰিব। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ অসম বিধানসভালৈ অহাটো খুব প্ৰয়োজন। সেইকাৰণে মই গৌৰৱ গগৈক বিধানসভালৈ অহাটো বিচাৰোঁ। আৰু গৌৰৱ গগৈ নিজেই পোনপটীয়াকৈ অনুৰোধ কৰিলে যোৰহাট সমষ্টিত সমৰ্থন কৰিব ৰাইজৰ দলে। গৌৰৱ গগৈয়ে সচৰাচৰ অনুৰোধ নকৰে। গৌৰৱ গগৈয়ে অহংকাৰত থাকে। গৌৰৱ গগৈৰ সন্দৰ্ভত এই মন্তব্য অখিল গগৈৰ। মইতো ভাবোঁ যে গৌৰৱ গগৈয়ে ডাইৰেক্টলি যদি মোক ৰিকুৱেষ্ট কৰে, তেওঁ যদি পোনপটীয়াকৈ তেওঁ অনুৰোধ কৰে, তেওঁ অনুৰোধ বৰকৈ নকৰে, তেওঁ অকণমান অহংকাৰত থাকে, তেওঁ মানুহলৈ ফোন চোন নকৰে আৰু ফোনো বৰকৈ নধৰে। কিন্তু তেওঁ যদি মোক পোনপটীয়াকৈ কয় তেতিয়াহ'লে আমাৰ দলৰ যিটো ছেটআপ আছে, আমাৰ দলৰ তেওঁলোকতকৈ ভাল ছেটআপ আছে যোৰহাট সমষ্টিটোত। আমাৰ দলৰ ছেটআপটোৱে তেওঁক সহায় কৰি দিবলৈ মই অনুৰোধ কৰিম, যদিহে তেওঁ পোনপটীয়াকৈ মোক অনুৰোধ কৰে। তেওঁ নিজে যদি মোক অনুৰোধ কৰে তেতিয়াহ'লে মই যোৰহাটত যে যদি গৌৰৱ গগৈয়ে মোক ফোন কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে গৌৰৱ গগৈৰ কাৰণে লাগি দিব লাগিব। এতিয়া গৌৰৱ গগৈ নিজে যদি অহংকাৰটো ত্যাগ কৰি মোলৈ ফোন কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি সহায় কৰি দিম।
আৰু গৌৰৱ গগৈৰ সমষ্টি নিৰ্বাচন ভুল হৈছে। গৌৰৱ গগৈয়ে মাহমৰা তিতাবৰ বা টিয়কত খেলিব লাগিছিল। যোৰহাট সমষ্টিটো গৌৰৱৰ বাবে প্ৰত্যাহ্বানমূলক। যোৰহাটত কংগ্ৰেছৰ সাংগঠনিক স্থিতি একেবাৰে কম, সেয়েহে গৌৰৱ গগৈক সমৰ্থন কৰিব বুলি মন্তব্য অখিল গগৈৰ। কিন্তু একেটা সময়তে মই কওঁ যে গৌৰৱ গগৈৰ সমষ্টি নিৰ্বাচনটো বহুত ভুল হৈছে। ৰাইজৰ দলৰ যেতিয়া যোৰহাট জিলা কমিটিখনৰ লগত বহিছোঁ, তেওঁলোকে মোক বাৰম্বাৰ কৈছে যে কংগ্ৰেছৰ স্থিতি, সাংগঠনিক স্থিতি মানে যোৰহাটত একদম সাংঘাতিক বেয়া। আচলতে গৌৰৱ গগৈয়ে মোক তেওঁলোকে কৈ আছে যে গৌৰৱ গগৈ টিয়কত খেলিব লাগিছিলে, নহ'লে তিতাবৰত খেলিব লাগিছিলে, নহ'লে আটাইতকৈ ভাল সমষ্টিটো তেওঁৰ কাৰণে মাহমৰা আছিলে। যোৰহাট সমষ্টিটো তেওঁ চুজ কৰি ল'লে। কিন্তু যোৰহাট সমষ্টিটোত মোক যোৰহাট জিলা কমিটিয়ে, আমাৰ জিলা কমিটিয়ে কোৱা মতে কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি একেবাৰে কম, আৰু সেইকাৰণে এইটো এটা অত্যন্ত চেলেঞ্জিং চিট হয়। আৰু যিহেতু মোক জিলা কমিটিয়ে ক'লে যে সেইটোত গৌৰৱ গগৈৰ অলপ প্ৰব্লেম আছে, সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ মোৰ পিনৰ পৰা প্ৰস্তাৱ পঠিয়াইছোঁ যে গৌৰৱ গগৈক জিকোৱা দৰকাৰ, আৰু সেইকাৰণে গৌৰৱ গগৈক এবাৰ যাতে নাহাৰে তাৰ কাৰণে আমি আমাৰ পিনৰ পৰা মানে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো বন্ধ ৰাখিম। ৭৫ৰ পৰা ৮০টা সমষ্টিত প্ৰাৰ্থী দিব ৰাইজৰ দলে। ইতিমধ্যে ৬৪টা সমষ্টিত প্ৰাৰ্থী চূড়ান্ত হৈছে। আজিৰ ভিতৰত ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিব। কাইলৈ বা পৰহিলৈ প্ৰকাশ কৰা হ'ব ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা। ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত এই মন্তব্য অখিল গগৈৰ। কালিলৈকে আমাৰ 64 কেণ্ডিডেটৰ প্ৰাৰ্থী তালিকা কমপ্লিট হ'ল। আজি আৰু 10জনমান সমষ্টিৰ প্ৰাৰ্থী আহি আছে। গতিকে 75ৰ পৰা 80ৰ ভিতৰত আমাৰ নিৰ্বাচনৰ সমষ্টি ইতিমধ্যে আমাৰ যোগাযোগত আছে, বা আমি নিৰ্বাচিত কৰিবৰ কাৰণে, তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিবৰ কাৰণে সুযোগ লাভ কৰিছোঁ। 75 to 80ৰ ভিতৰত হ'ব। তো গতিকে সেই কাম চলি আছে। আজিৰ ভিতৰত আমি তৃতীয়খন তালিকা প্ৰস্তুত কৰিম আৰু কাইলৈ বা পৰহিলৈ ফাইনেল লিষ্টখন প্ৰকাশ কৰিম। ৩-৪খন আসনক লৈ অগপ বিজেপিৰ হৈ আছে মতৰ অমিল। অমিত শ্বাহৰে আলোচনা কৰি অগপে সম্পন্ন কৰিব মিত্ৰতা। অগপ ত্যাগ কৰা ভূপেন ৰায় সন্দৰ্ভত ফণীভূষণ চৌধুৰী। NDA হিচাপে চৰকাৰ গঠনৰ লক্ষ্য অসম গণ পৰিষদৰ। চৰকাৰ গঠনৰ স্বাৰ্থত অগপ বিজেপিৰ 2-এজন প্ৰাৰ্থী সালসলনি হৈছে। চৰকাৰ গঠন কৰাৰ লক্ষ্যৰে অগপ নেতা বিজেপিলৈ গৈছে আৰু বিজেপিৰ নেতা অগপলৈ আহিছে। আসন ভাগ পত্ৰটো অহাকালি সম্পূৰ্ণ হ'ব। এতিয়ালৈকে আসন কিছু হৈছেই, কিন্তু 3-4খন আসনত আমাৰ অলপ হেৰি আছে, অমিল হৈছে। সেই 3-4খনৰ আসনৰ কথাটো কালি আমি অমিত শ্বাহ ডাঙৰীয়াক কৈছোঁ, আৰু অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে অহাকালি তেওঁলোকৰ পাৰ্লিয়ামেণ্টাৰী কমিটি মিটিং আছে, আৰু তাৰ আগে আগে আমাৰ সভাপতিৰ লগতো কথা পাতিব, আৰু সভাপতিৰ লগত কথা পাতি এই যিটো আমাৰ মাজত যিটো ডিমত আছে এইটো ৰিজল্ভ হ'ব। ভূপেন ৰায় শেহতীয়াভাৱে বিজেপিত নাই, ভূপেন ৰায় শেহতীয়াভাৱে বিজেপিত গ'ল। আমাৰ লক্ষ্য হৈছে যে NDA চৰকাৰখন গঠন কৰাটো, আৰু NDA চৰকাৰখন গঠন কৰাৰ স্বাৰ্থত আমি 2-এটা সমষ্টিত আমি আমাৰ প্ৰাৰ্থীৰ সালসলনি কৰি AGPৰ প্ৰাৰ্থী বিজেপিত গৈছে, বিজেপিৰ প্ৰাৰ্থী AGPত আহি আমি নিৰ্বাচনটোত অৱতীৰ্ণ হ'ম। আজি যেনেকৈ অভয়াপুৰী সমষ্টিৰ কাৰণে ভূপেনে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে, আজি হয়তো আমাৰ দলৰ কাৰ্যালয়ত, লোক কাৰ্যালয়ত তেনেধৰণে এগৰাকী কংগ্ৰেছ সদস্য আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব, আৰু অসম গণ পৰিষদ যোগদান কৰাৰ পিছত সেইগৰাকী সদস্য আমাৰ এটা সমষ্টিৰ প্ৰাৰ্থী হ'ব। প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক পত্ৰ সন্দৰ্ভত ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া। স্বাভিমানী অসমীয়া নেতাই কংগ্ৰেছ দলত থাকিব নোৱাৰে। কংগ্ৰেছত থাকিবলৈ হ'লে ৰকিবুল হুছেইনৰ ওচৰত শৰণ ল'ব লাগিব। কংগ্ৰেছ দল এতিয়া মিয়াৰ দল। ল'ৰা ৰজাৰ শাসন চলিছে কংগ্ৰেছ দলত। নিৰ্বাচনী ইস্তাহাৰ যাৰ মস্তিষ্কত তৈয়াৰ হ'ব, সেইজন নেতাই এতিয়া ৰাজনৈতিক নিৰাপত্তাৰ বাবে দিল্লীলৈ ঢাপলি মেলিব লগা হৈছে বুলি মন্তব্য কৰে ভূপেন কুমাৰ বৰাই। কংগ্ৰেছ দলৰ যিখিনি স্বাভিমানী অসমীয়া, সেইখিনিয়ে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হ'ব। আমি যেনেকৈ সত্ৰত গৈ পেলাই শৰণ লওঁ, যদি স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিবলৈ হয়, তেতিয়াহ'লে ৰকিবুল হুছেইনৰ ঘৰত গৈ পেলাই শৰণ ল'ব লাগিব। এতিয়া উদাহৰণস্বৰূপে যদি আপুনি চায়, অকল যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মোৰ সন্মুখত ৰাহুল গান্ধীৰ মিটিঙত
ৰকিবুল হুছেইনে কৈছে যে প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ পৰা মই জিকাই আনিছোঁ, মই টিকেট দিছোঁ ৰাহুল গান্ধীৰ সন্মুখত। যেতিয়া কাজিৰঙাত দৈনন্দিন গড় হত্যা হৈ আছে তেতিয়া বিজেপি জিকে নগাঁৱত, আৰু যেতিয়া প্ৰদ্যুৎ বৰদলৈক পাৰ্টীয়ে টিকেট দিলে তেতিয়া কংগ্ৰেছ জিকিলে। আৰু ৰকিবুল হুছেইনে ৰাহুল গান্ধী মিটিঙত কয় যে প্ৰদ্যুৎ বৰদলৈক মই জিকাইছোঁ। কাৰণ ৰকিবুল হুছেইনৰ পুতেকক ৰাজনৈতিক ভৱিষ্যত সুৰক্ষা কৰাৰ স্বাৰ্থত বিনাকান্দি সমষ্টিৰ আটাইতকৈ যিজন জনপ্ৰিয় যুৱ নেতা ৰেহানুদ্দিন, যোনে মোৰ নেতৃত্বত দিনে ৰাতিয়ে তাত কাম কৰি তাত দলৰ সংগঠন শক্তিশালী কৰিছিলে, আজি তেওঁক ডিপ্ৰাইভ কৰি দিয়া হ'ল। কাৰণ যদি অবিভক্ত নগাঁও জিলাত আৰু এজন সংখ্যালঘু যুৱ নেতা যদি ইমাৰ্জ হয়, তে ৰকিবুল হুছেইনৰ পুতেক অসুৰক্ষিত হ'ব। কাইলৈ আনুষ্ঠানিকভাৱে ঘোষণা হ'ব UPPLৰ প্ৰাৰ্থী তালিকা। প্ৰমোদ বড়ো হ'ব তামুলপুৰৰ UPPLৰ প্ৰাৰ্থী। ৰণগৌৰা নাৰ্জাৰীয়েও প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভা নিৰ্বাচনত। বাৰম্বাৰ UPPLে বিজেপিৰ পৰা বিচাৰিছিল সঁহাৰি। বিজেপিয়ে সঁহাৰি নিদিয়াত অকলেই নিৰ্বাচন খেলিব UPPLে। ৰাণী পাটগাঁৱৰ শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী থানত মুখ্যমন্ত্ৰী। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ পূজা অৰ্চনা শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী থানত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ওঠৰ মাৰ্চত বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। 18 মাৰ্চত সন্ধিয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বিজেপিয়ে। এখন তালিকাতে থাকিব বিজেপিৰ প্ৰাৰ্থীৰ নাম। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আজিৰ পৰা অধিসূচনা হ'ল। অহাকালি বিজেপি দলৰ আমাৰ টিকেট বা মনোনয়নৰ বাবে প্ৰথমখন বৈঠক হ'ব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। দুৰ্গা মন্দিৰত মই দুৰ্গা পূজাৰ সময়ত আহিছিলোঁ, তেতিয়াই মনতে ভাবিছিলোঁ এদিন আহি পূজা এভাগ দিম। আজি যিহেতু চৰকাৰী কাম কাজ নাই, অলপ নিজকে ৰিলেক্সো লাগি আছিলে, দিল্লীলৈকে যাম, মাক সেৱা কৰি মাৰ আশীৰ্বাদ ল'লোঁ। আনফালে কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে। 2030ত এজনো হিন্দু নেতা নাথাকে কংগ্ৰেছত। ৰাণীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দলৰ নগাঁৱৰ সাংসদ। বিজেপিলৈ আহিলে সাংসদৰ আসন এৰিব লাগিব। 2029ত বিজেপিত যোগদান কৰিব বুলি পুনৰ মন্তব্য। নতুন সভাপতিৰ বাবে কংগ্ৰেছ দলত বিসম্বাদ হৈছে। ৰাইজৰ লগতে কোনো সম্পৰ্ক ৰক্ষা কৰিব পৰা নাই কংগ্ৰেছ সভাপতিয়ে। বিসম্বাদৰ বাবে ইজনৰ পাছত সিজনে কংগ্ৰেছ দল এৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। প্ৰদ্যুৎ বৰদলৈৰ লগত মই কথা পতা নাই, কাৰণ তেওঁ চিটিং MP। বিজেপিত আহিলেতো তেওঁৰ MP চিটটো যাবগৈ। সেইকাৰণে মই তেওঁৰ সময়টো 2029 ৰাখি থৈছোঁ। যেতিয়াৰ পৰা কংগ্ৰেছত নতুন সভাপতি হ'ল, তেওঁৰ চিন্তা ধাৰণাটো বেলেগ বেলেগ। ৰাইজৰ লগত তেওঁৰ সম্পৰ্কই নাই। সেইকাৰণে এজনৰ পিছত এজন মানুহ অসন্তুষ্ট হৈছে। মইতো আপোনালোকক ক'ব পাৰোঁ যে 2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকে। ৰাজ্যৰ বিভিন্ন পটভূমিৰ 20গৰাকী মহিলাক ছানৰাইজাৰ্ছৰ বিশেষ সম্বৰ্ধনা। সম্বৰ্ধনা লাভ কৰাসকলৰ ভিতৰত চিকিৎসক, নাৰ্ছ, উদ্যোগী, গৱেষক, সমাজকৰ্মী, অভিনেত্ৰী, নিউজ এংকৰ, সাংবাদিক, ব্যৱসায়ী মহিলা, গৃহ নিৰ্মাতা, প্ৰকাশক আদি। দৃঢ়তা, আৱেগ,
কৰ্ম আৰু ব্যক্তিগত যাত্ৰাৰ জৰিয়তে তেওঁলোকে পেলোৱা ইতিবাচক প্ৰভাৱৰ বাবে জনোৱা হয় সম্বৰ্ধনা। সম্বৰ্ধনা লাভ কৰা মহিলাসকলৰ কৰ্মোদ্যম আৰু অধ্যৱসায়ৰ জৰিয়তে আনকো অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী তালিকাৰ বাবে শীৰ্ষ নেতৃত্বক ধন্যবাদ। নতুন মুখক প্ৰাৰ্থী দিয়া হৈছে দ্বিতীয়খন তালিকাত। নতুন বৰ অসমৰ বাবে নতুন মুখক প্ৰাধান্য। দ্বিতীয়খন প্ৰাৰ্থী তালিকাক লৈ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। কংগ্ৰেছৰ বিদ্ৰোহ সন্দৰ্ভত মন্তব্য নকৰিলে গৌৰৱ গগৈয়ে। মিত্ৰতা সন্দৰ্ভত সকলো কথা শীৰ্ষ নেতৃত্বক জনোৱা হৈছে বুলিও সদৰি কৰে। দলৰ ভিতৰত যিসকলে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে এটাও পত্ৰ আমি গ্ৰহণ কৰা নাই। আৰু দলৰ এবাৰ প্ৰাৰ্থী তালিকাও যদি আপোনালোকে চাই, আমাৰ ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে নতুন মুখৰ ওপৰত আমি যথেষ্ট প্ৰাথমিকতা দিছোঁ, গুৰুত্ব দিছোঁ। নতুন মুখ বহুত এবাৰ প্ৰাৰ্থী তালিকা আপোনালোকে যদি চাই বহুত নতুন মুখ আছে, যিসকলে ইয়াৰ পূৰ্বে কেতিয়াও তেওঁলোকে নিৰ্বাচনত ভাগ লোৱা নাই। কিন্তু আমি বিচাৰোঁ যে কংগ্ৰেছ দল তাত এটা নতুনত্ব আহক আৰু অসমৰ জনসাধাৰণ এখন নতুন বৰ অসমৰ কল্পনাত এটা নতুন কংগ্ৰেছ দল দেখা পাওক, সেয়া আমি উদ্দেশ্য লৈ আগবাঢ়ি গৈছোঁ। আৰু আজি আপোনালোকে দেখিছে যে মানুহবোৰৰ মাজত এতিয়া নতুন উৎসাহ যুঁজ এখন হ'ব। অগপত যোগদান প্ৰকাশ দাস আৰু হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ। আমবাৰীৰ অগপৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত দুয়োগৰাকী নেতাই যোগদান কৰে। বিজেপি ত্যাগ কৰি অগপত যোগদান প্ৰকাশ দাসৰ। হাজো শুৱালকুছি সমষ্টিৰ অগপ প্ৰাৰ্থী হ'ব প্ৰকাশ দাস। টিকটৰ নিশ্চিতি পোৱাৰ পাছতেই বিজেপি ত্যাগ কৰিলে তেওঁ। আছু ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল প্ৰকাশ দাসে। আজি আমি প্ৰকাশ দাস আৰু জাকিৰ হুছেইন লস্কৰ দুয়োগৰাকীকে অসম গণ পৰিষদ দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। দুয়োগৰাকীকে শুভেচ্ছা জনাইছোঁ। কালি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। কোড অফ কণ্ডাক্ট লাগু হৈছে ৰাজ্যখনত, আৰু আমিও নিৰ্বাচনৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি সাজু হৈ উঠিছোঁ। জাকিৰ হুছেইন লস্কৰ এটা সময়ত অসম গণ পৰিষদতে আছিল, পাছত এটা ৰাজনৈতিক দলত যোগদান কৰি তেওঁ বিধায়ক হৈছিল। তো আজি আমাৰ মাজত জাকিৰ হুছেইন লস্কৰক পাই আমি আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত বিশেষভাৱে সেই অঞ্চলত দলৰ ভেটি মজবুত কৰাত জাকিৰ হুছেইন লস্কৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু প্ৰকাশ দাস এটা জাতীয় সংগঠনত, প্ৰকাশ চন্দ্ৰ দাসে দীৰ্ঘদিন ধৰি সংগঠনৰ জৰিয়তে ছাত্ৰ সমাজৰ লগতে ৰাইজক সেৱা কৰি আহিছিল। প্ৰাক্তন ছাত্ৰ নেতা, তেওঁকো আজি আমাৰ মাজত পাই আমি আনন্দিত হৈছোঁ আৰু তেওঁলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কোনো পূৰ্ব চৰ্ত লৈ মই অগপ দলত যোগদান কৰা নাই। দলৰ নীতি আদৰ্শ মানি যাম আৰু দলে যি নিৰ্দেশনা, যি দায়িত্ব দিয়ে সেই দায়িত্ব মই ভৱিষ্যত পালন কৰিছোঁ। কোনো বেয়া পোৱাৰ কথাই নাই, কাৰণ মিত্ৰ দল, NDA অংশীদাৰ দল, মূল লক্ষ্য দল খিলঞ্জীয়া অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰা আৰু এখন খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিব পৰা চৰকাৰ গঠন হ'ব লাগিব অসমত। তাৰ কাৰণে সকলো ধৰণৰ সহযোগ কৰি আগবাঢ়ি যাম। বিজেপি অসম গণ পৰিষদ একে চিন্তাধাৰাৰে এটা আঞ্চলিকতাবাদৰ মানসিকতাৰে অসমৰ কাম কৰি আছে, ৰাইজৰ উন্নয়ন কৰি আছে আৰু ভৱিষ্যতো সেই আদৰ্শৰে চৰকাৰে কাম কৰি যাব। অসম গণ পৰিষদ বিজেপি দলৰ আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়াই কৈছে, অতুল বৰা ডাঙৰীয়াৰ আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ যিখিনি সহযোগ চৰকাৰৰ লগত, সেইখিনি সদায় অসমৰ মানুহে দেখি আছে আৰু আমিও ভৱিষ্যত দিনত এইখিনি আদৰ্শ হিচাপে লৈ আমিও কাম কৰি যাম। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।